নিজৰ মনৰ কথাখিনি খুলি ক'বলৈ কাৰণো মন নাযায়, লাগিলে সুখৰে হওক বা দুখৰে হওক। সুখৰ কথাখিনি শুনিলেতো কিছুমান জ্বলি পকিয়ে মৰি যাব, এই ইমান ভাল কেনেকৈ হ'ব পাৰিছে। কিন্তু দুখৰ কথাখিনি যেতিয়া আপুনি কাৰোবাৰ আগত ব্যক্ত কৰিব, সেই কথাখিনি শুনিলে নহয় আপোনাৰ লগত, আপোনাক তেতিয়া ক'ব একো নাই, ভাল হ'ব, একো নাই। কিন্তু তাৰ 5 মুহূৰ্ততে কি কৰে গম পায়নে? তাৰ 5 মুহূৰ্ততে সেইটো এটা এণ্টাৰটেইনমেণ্ট কৰি পেলায়। তেওঁলোকে দুজন মানুহৰ লগত গোট খাই সেই কথাখিনি হাঁহিত উৰুৱাই দিয়ে। সেইকাৰণে নিজৰ মনৰ কথা যেতিয়া আপুনি কাৰোবাৰ আগত ব্যক্ত কৰিব, সদায় এইটো চাব যে আপুনি কাৰ আগত কৰি আছে। আৰু মই জনাত মোৰ চকুত দুজন ব্যক্তিয়ে এনেকুৱা আছে, এজন বা ব্যক্তি শাৰীত নপৰে। তেওঁ আমাৰ ঈশ্বৰ, ভগৱান। তেওঁৰ আগত আপুনি নিজৰ দুখৰ কথা ব্যক্ত কৰক, তেওঁ শুনিব। নিজৰ মা দেউতাৰ আগত কওক, তেওঁলোকে বুজিব। কিন্তু বাকী বাহিৰা যিসকল মানুহ আছে, তেখেতৰ লগত আপুনি যেতিয়া পাতিব ভাল বন্ধু হিচাপে, তেওঁলোকে কি কৰিব, সেইটো এটা ৰোমাঞ্চ হিচাপে, এণ্টাৰটেইনমেণ্ট হিচাপে 2-3গৰাকীৰ লগত পাতি উৰুৱাই দিব। সেইটো কেতিয়াও কৰিব নাপায়, আৰু আমিও কৰিব নাপায়। অকল লোকৰ কথাই নহয়, আমিও কৰিব নাপায়। সেইকাৰণে কাহানিও কেতিয়াও এনেকুৱা নকৰিব। কোনোবাই যদি আপোনাৰ আগত দুআষাৰ দুখৰ কথা নিজৰ পাতিছে, সেই দুখখিনি আপুনি যদি আঁতৰাব নোৱাৰে, আপোনাৰ সেই দুখখিনিক কাৰোবাৰ দুজনৰ লগত পাতি হাঁহি উৰুৱাৰ অধিকাৰ নাই। নহয়নে বাৰু? যদি ভিডিঅ'টো ভাল লাগে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।